ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 13 তাৰিখ আৰু ইংৰাজী 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ 29 তাৰিখ সোমবাৰ। আজি হৈছে শুক্লা দশমী তিথি আৰু আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ ৰাশি হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱগণ, অষ্টোত্তৰী শুক্ৰ ও বিংশোত্তৰী কেতুৰ দশা থাকিব দিনৰ 2:41 পৰ্যন্ত। তাৰপিছত নৰগণ বিংশোত্তৰী শুক্ৰৰ দশা থাকিব। আজি আপোনালোকৰ যাত্ৰা শুভ, কিন্তু পূবত আৰু দক্ষিণত নিষেধ কৰা হৈছে। শুভ কৰ্ম দিনৰ 2:18 পৰ্যন্ত কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে শুভ ৰাশিফল বা ভাগ্যশালী ৰাশিফল হিচাপে পৰিগণিত হোৱা ৰাশিসমূহ হৈছে মেষ ৰাশি, কন্যা ৰাশি আৰু তুলা ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকসকলৰ আজি যিকোনো দিশত যাব আপোনালোকৰ জয় নিশ্চিত হ'ব আৰু আপোনাৰ সকলো পক্ষ আজি আপুনি সুষমভাৱে পাৰ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আজিৰ দিনটো আপোনালোকৰ শুভ বুলি পৰিগণিত হ'ব আৰু আপোনাৰ আজি উৎসাহ বৃদ্ধি পাব। যিকোনো ক্ষেত্ৰতে যাব তাতে আপোনালোকৰ সফলতা পোৱাৰ ফলত আৰু অভিজ্ঞ ব্যক্তিৰ সহায়তো আজি আপোনাৰ কামবোৰ ভালদৰে চেষ্টা কৰিলে সেইবোৰতো নিশ্চয়তে আপুনি সফলতা পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ যিবোৰ পথত আছে তেওঁলোকে সেই পথবোৰৰ পৰা আঁতৰি অহাটো খুবেই জৰুৰী হ'ব, কাৰণ যি পথত চলি আছে তেওঁলোকৰ ভুল পথত আছে, গতিকে উভতি আহিবলৈ অতি সোনকালে যত্ন কৰাটো খুবেই ভাল হ'ব। বৰ্তমান সময়ত আপুনি সাৱধান হ'ব লাগিব। কিবা ক্ষেত্ৰত যদি আপোনালোকৰ টকাৰ লেনদেনৰ ক্ষেত্ৰৰ সৈতে জড়িত যিবোৰ লেনদেন আছে সেইবোৰৰ ক্ষেত্ৰত আপোনালোকে সতৰ্কতা বজাই ৰাখক, তেতিয়া আপোনালোকৰ আজিৰ দিনটো কোনো ধৰণৰ অসুবিধা নাথাকে। ব্যৱসায়িক ক্ষেত্ৰত আজি কোনো ধৰণৰ খৰখেদা নকৰিব আৰু যিসকল চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে আন বিভাগৰ কাম আজি চম্ভালিব লগা হ'ব পাৰে আৰু কাগজ পত্ৰবোৰ ভালদৰে সজাগ হৈ আপোনালোকে চম্ভালিবলৈ চেষ্টা কৰিব, কাৰণ সৰু ভুল এটাই ডাঙৰ সমস্যাৰ আজি সৃষ্টি কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কৰ বাবে আজি সময় বিচাৰি ওলোৱাটো অলপ কঠিন হ'ব পাৰে, যাৰ ফলত অলপ আপোনালোকৰ আজি মনটো দুখ লাগিব পাৰে আৰু স্বামী স্ত্ৰীৰ মাজত আজি সুসম্পৰ্কৰ ফলত আজি ঘৰখনলৈ শান্তি আৰু সুখ আহিব, যাৰ ফলত সকলো সদস্যই মিলিত হৈ আপোনালোকে একেলগে থাকিব পাৰিব আৰু সুন্দৰভাৱে আজিৰ দিনটো উদযাপন কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ খাদ্যাভ্যাসৰ অৱনতি হ'বলৈ নিদিব। স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো বৰ্তমান সময়ৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়ে আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে ভাল কৰিবলৈ হ'লে বা সুষমভাৱে চলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি আপোনালোকৰ অন্তৰত কিবা আঘাত লগাৰ সম্ভাৱনা আছে, যাৰ ফলত আজিৰ দিনটো কিছু যন্ত্ৰণা অনুভৱ কৰিব। গতিকে আজিৰ দিনটো আপুনি নিজৰ ক্ষেত্ৰত বেছিকৈ মনোনিৱেশ কৰিবলৈ যত্ন কৰক। আত্মীয়ৰ সৈতে হওক বা আপোনাৰ সংগীৰ সৈতে হওক বেছি সময় আজি দিবলৈ চেষ্টা নকৰিব বা আপুনি কোনো ধৰণৰ তৰ্ক বিতৰ্কৰ পৰিস্থিতিত সোমাই নপৰিব, নহ'লে আজিৰ দিনটো আপোনালোকৰ বাবে নেতিবাচক হৈ যোৱাৰ সম্ভাৱনা অধিক দেখা গৈছে। আজি আপুনি এজন বিশেষ বন্ধুক লগ পাব, যাৰ ফলত আপোনাৰ ডাঙৰ সমস্যাৰ সমাধান পাব আৰু মনত কিছু শান্তি অহাৰ সম্ভাৱনা থাকিব। অতিৰিক্ততাই আজি আপোনাৰ বাবে কিছু বাধাৰ সৃষ্টি কৰিব, গতিকে আপুনি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ আজি যত্ন কৰিব আৰু আপুনি নিজকে শৃংখলাবদ্ধ কৰি চলিবলৈ আজি যত্ন কৰাটো বেছি লাভজনক হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি গভীৰভাৱে চিন্তা কৰিব লাগিব সকলো ক্ষেত্ৰবোৰ, তেতিয়াহে আপোনালোকৰ পৰিৱৰ্তন দেখা পাব। যদি আপুনি স্বচ্ছতা বজাই ৰাখি চলে আৰু সম্পৰ্কবোৰ ভাল কৰি ৰাখে কৰ্মচাৰীসকলৰ সৈতে, তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰখনো আপোনালোকৰ বাবে ভাল হোৱা পৰিলক্ষিত হ'ব। আজি আপোনাৰ ঘৰত আপোনাৰ পত্নী আৰু পৰিয়ালৰ সৈতে কিছু সময় দিবলৈ চেষ্টা কৰক। তেওঁলোকৰ সৈতে পৰিকল্পনাত আপুনি জড়িত হওক। ইয়াৰ ফলত আপোনালোকৰ দেখিব যে আপোনালোকৰ ভাল পৰিৱেশৰ উন্মেষ ঘটিছে আৰু সন্ধিয়া আপোনাৰ মনোৰঞ্জন আৰু ধেমালিত কিছু সময় কটালে মানসিক শান্তি আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ কিছু প্ৰভাৱ পৰা দেখা গৈছে, গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে আপুনি পুষ্টিকৰ খাদ্য খাবলৈ যত্ন কৰিব আৰু লঘু ব্যায়াম আদি কৰিলে আপোনালোকে সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4।
আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকে আজি আপোনালোকে ক্ৰোধ নিয়ন্ত্ৰণ কৰি চলিব লাগিব, নহ'লে পৰিস্থিতি আপোনাৰ হাতৰ পৰা ওলাই যোৱা যেন অনুভৱ হ'ব আৰু সম্পৰ্কতো কিছু বেয়া প্ৰভাৱ পৰিব পাৰে। সেইবাবে আজিৰ দিনটো আপোনালোকে সুস্থিৰভাৱে চলিবলৈ চেষ্টা কৰক, সংযত হৈ চলিবলৈ যত্ন কৰক, যাতে আপোনাৰ মনোবল কোনো কাৰণতে কমি নাযায় বা আপোনাৰ কাম কৰোঁতে আপোনাৰ কিছু বাধাৰ সৃষ্টি নহয়। আৰু ভৱিষ্যতৰ যিবোৰ সমস্যা আহিব লগা আছে সেইবোৰৰ প্ৰতি আপোনালোকে সতৰ্ক হ'ব লাগিব। ইয়াৰ পৰা হাত সাৰিবলৈ হ'লে আপুনি পূৰ্বতে পৰিকল্পনা কৰাটো বেছি লাভজনক হ'ব। আজি আপোনাৰ ব্যৱসায়িক চুক্তি চূড়ান্ত কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ সৰু ভুলৰ ফলত যথেষ্ট লোকচান হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ পৰিস্থিতিটো কিছু চম্ভালিবলৈ কঠিন হ'ব পাৰে। চৰকাৰী কৰ্মচাৰীসকলে আজি গধুৰ কামৰ বোজাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আজিৰ দিনটো কিছু সময় তেওঁলোকে ব্যস্ত থাকিব। সেইবাবে সহকৰ্মীৰ সৈতে আপোনালোকে সমন্বয় বজাই ৰাখি কামবোৰ কৰিলে অতি শীঘ্ৰে হোৱাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সম্প্ৰীতি থাকিব আৰু আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত গভীৰতাও দেখা পাব, যাৰ ফলত আজি আপোনালোকে মানসিকভাৱে শান্তি অনুভৱ কৰিব। ঘৰতো আজি আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হৈছে, গতিকে মানসিক শান্তি অহাটো নিশ্চিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শাৰীৰিক আৰু মানসিক ক্লান্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে ইতিবাচক হৈ থাকিবলৈ যত্ন কৰক। যোগাসনৰ ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক, ইয়াৰ ফলত আপোনালোকে দৈনন্দিন জীৱনত ভাল প্ৰভাৱ দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকে আজি আপোনালোকে সংঘাতৰ পৰা সাৱধান হ'ব লাগিব, যাতে আপোনালোকৰ দৈনন্দিন কাম কাজবোৰ কোনো ধৰণৰ বাধাপ্ৰাপ্ত নহয় আৰু আপুনি আজি আগুৱাই যাবলৈ চেষ্টা কৰাটোৱে আপোনাৰ মনত শান্তি আনিব আৰু আপোনাৰ ইচ্ছা পূৰণ হোৱাৰো আজি সম্ভাৱনা আছে, কিন্তু আপুনি আৱেগ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু লগতে সংঘাত বা যিবোৰ আপোনালোকৰ তৰ্ক বিতৰ্ক পৰিস্থিতি আছে সেইবোৰৰ পৰা সম্পূৰ্ণ দূৰত্ব বজাই ৰাখিবলৈ আজি চেষ্টা কৰিব, কিয়নো পিছলৈ নহ'লে আপোনাৰ অনুশোচনা কৰিব লগা হ'ব পাৰে আৰু লগতে আপোনাৰ কামবোৰো কিছু নেতিবাচকতা দেখিব পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি প্ৰয়োজন সাপেক্ষে আপুনি আজি ধন ধাৰে ল'বলৈ চেষ্টা কৰিব, নহ'লে অনৰ্থক চিন্তা আপোনাৰ বৃদ্ধি পাব পাৰে আৰু কামৰ প্ৰৱাহৰ পৰিৱৰ্তনৰ বিষয়ে আজি চিন্তা কৰক আৰু ইয়াৰ ফলত আপুনি ইতিবাচক ফলাফলো পাব। গতিকে ব্যৱসায়িক মনটোৱে যাতে আপোনালোকৰ কোনো ধৰণৰ যি জটিলতাৰ সৃষ্টি নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। সুষম অগ্ৰগতিৰে আগবাঢ়ক, দেখিব সকলো ক্ষেত্ৰ আপোনাৰ ভাল হৈছে। প্ৰেমৰ সম্পৰ্কবোৰ আজি ঘনিষ্ঠ হোৱা পৰিলক্ষিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকে আজি সুখদায়ক সময় পাৰ কৰিব পাৰিব। ঘৰৰ পৰিৱেশবোৰো আজি ভাল হ'ব আৰু আনন্দৰ সৃষ্টি হ'ব, যাৰ ফলত আপোনাৰ মনলৈ আজি সকাহ পোৱাৰ সম্ভাৱনা অধিক বাঢ়িব। আপোনাৰ সংগীক আজি বিশ্বাস ৰাখক আৰু কোনো ধৰণৰ যাতে ভুল বুজাবুজিৰ সৃষ্টি নকৰে তাৰ প্ৰতি বেছিকৈ লক্ষ্য ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ব্যস্ততাপূৰ্ণ কাৰ্যসূচীৰ ফলত ক্লান্তি আহিব পাৰে, যাৰ ফলত আপোনালোকে আজি অস্বস্তি অনুভৱ কৰিব পাৰে, গতিকে কিছু সময় প্ৰকৃতিৰ সংগত কটাবলৈ চেষ্টা কৰক। আপুনি সতেজতা অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি মনলৈ কিছু বেয়া চিন্তা অহাৰ সম্ভাৱনা আছে, গতিকে মনটো আপোনালোকে ইতিবাচক কৰি ৰাখিবলৈ চেষ্টা কৰিব, যাতে কোনো ধৰণৰ বেয়া মনোভাৱ নাহে আপোনাৰ মনলৈ, যাতে আজিৰ দিনটো আপোনালোকে কোনো কামত স্তব্ধ হৈ নপৰে। সেইবাবে আজি আপোনালোকে উপকাৰী চিন্তা কৰিবলৈ যত্ন কৰক, যাৰ ফলত আপোনাৰ দিনটো আজি মুকলি হ'ব আৰু লগতে কাম সহজে আপোনাৰ সম্পূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। পাৰিবাৰিক অনুষ্ঠানৰ পৰিকল্পনা আজি কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকে সকলোৱে আনন্দ অনুভৱ কৰিব আৰু এলাহৰ বাবে কামবোৰ পিছুৱাই নিদিব, যাতে আপোনাৰ কামত কিছু জটিলতাৰ সৃষ্টি নহয়। আৱেগৰ ওপৰত ভিত্তি কৰি আজি সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক, চিন্তাশীলভাৱে কাম কৰাটো আপোনাৰ বাবে ভাল হ'ব। আপোনাৰ ব্যৱসায়ত থকা যিকোনো ডাঙৰ বাধা আজি আঁতৰাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব আৰু বিত্তীয় সম্পৰ্কীয় বিষয়বোৰত অধিক গুৰুত্ব দিয়াৰ আজি প্ৰয়োজনীয়তাও থাকিব, যাৰ ফলত আপুনি লাভজনক অৱস্থাত থাকিব। আপোনাৰ নীতিৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ আজি আপোচ নকৰিব, যি কৰিব আপোনালোকে সঠিকভাৱে কৰিব আৰু স্বচ্ছতা বজাই কৰিব, দেখিব যে আপোনালোকৰ উন্নতি অনিবাৰ্য হ'ব। প্ৰেমৰ সম্পৰ্কবোৰত আজি আপোনালোকে মিলিত হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকে দুয়োজনে মিলিত হৈ ভৱিষ্যত পৰিকল্পনাৰ দিশে অগ্ৰসৰ হোৱা
পৰিলক্ষিত হ'ব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব, যাৰ ফলত আপোনালোকে মানসিক শান্তি পোৱাটো নিশ্চিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি স্বাস্থ্যত কিছু পৰিৱৰ্তিত বতৰৰ বাবে কিছু মধ্যমীয়া থাকিব আপোনাৰ স্বাস্থ্য, গতিকে প্ৰতিটো ক্ষেত্ৰতে ভালদৰে লক্ষ্য ৰাখিব স্বাস্থ্যৰ ক্ষেত্ৰত, যাতে কোনো ধৰণৰ আপোনালোকৰ বেয়া প্ৰভাৱৰ সৃষ্টি নহয়। আৰু সদায় ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ই আপোনালোকক সতেজতা প্ৰদান কৰিব আৰু আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনালোকৰ জয় হোৱাটো নিশ্চিত সকলো দিশতে, গতিকে আজি আপোনাৰ কষ্টৰ ফল দেখিবলৈ পাব আৰু আপোনাৰ চিন্তাশীল যি মনোভাৱ আছিলে সেইবোৰৰ দ্বাৰা আপোনালোকে সঠিকভাৱে কাম কাজ কৰিব পাৰিব আৰু ইয়াৰ দ্বাৰা আপোনালোকে সন্মানো বৃদ্ধি পাব বা সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। আজি এটা ঘৰুৱা মূল্যৱান সামগ্ৰীৰ খৰচ হোৱাৰ সম্ভাৱনা আছে, কিন্তু এই ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ মনলৈ কোনো ধৰণৰ বেয়া ভাৱ নাথাকে বা কোনো ধৰণৰ আপোনালোকৰ অনুশোচনা কৰিব লগা নহয়, কাৰণ ঘৰুৱা ক্ষেত্ৰত যি আপুনি আজি খৰচ কৰিব তাৰ ফলত আপোনাৰ ঘৰখন আজি আনন্দিত হৈ উঠিব আৰু সকলোৱে আজি আপোনাক গুৰুত্ব দিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ উপস্থিতি প্ৰয়োজনীয় হ'ব, গতিকে কৰ্মচাৰীসকলৰ সৈতেও আপুনি ভালদৰে সমন্বয় বজাই ৰাখি কামবোৰ সম্পন্ন কৰাত গুৰুত্ব দিলে আপোনালোকে আজি বজাৰত অটুট থাকিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি পৰিয়ালৰ সৈতে কিছু মনোৰঞ্জনমূলক কাৰ্যসূচী পৰিকল্পনা কৰিলে আপোনালোকৰ পৰিয়ালত ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে পৰিয়ালৰ লগত আজি ভালদৰে পৰামৰ্শ লৈ ল'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ক্লান্তিৰ ফলত কিছু আপোনালোকৰ বাধা অহাৰ সম্ভাৱনা আছে, গতিকে যোগাসন আৰু ধ্যানে আপোনাৰ শান্তি আনিব, গতিকে এই ক্ষেত্ৰত আপোনালোকে এনেদৰে আগবাঢ়িবলৈ চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি আজি মান সন্মান জয় কৰাৰ দিন হ'ব বা আজি আপোনালোকে মান সন্মান পোৱাৰ সম্ভাৱনা থাকিব, যাৰ ফলত আজিৰ দিনটো আপোনালোকৰ সুফল বুলি প্ৰমাণিত হ'ব। আজি আপুনি অভিজ্ঞ লোক বা ইতিবাচক সংগত থাকিলে আপোনাৰ চিন্তাধাৰাটো ইতিবাচকতা আহিব আৰু আপোনালোকে সেই মনোভাৱ বজাই ৰাখি আপোনাৰ কেৰিয়াৰ সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰতো আপোনালোকে সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আপুনি হয়তো আজি পৰিয়ালৰ সকলৰ সৈতে এক অনুষ্ঠানত আপুনি জড়িত হোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰখন ভাল হোৱা পৰিলক্ষিত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি ব্যৱসায়িক চুক্তি সংৰক্ষিত হ'ব আপোনাৰ আৰু সুৰক্ষিতভাৱে কৰিবলৈ আপুনি আজি সক্ষম হ'ব, যাৰ ফলত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আজি ভাল ফলাফল পাব। ব্যৱসায়ত ৰাজনৈতিক সমস্যাৰ সন্মুখীন হ'ব পাৰে, গতিকে অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ বাকী কামবোৰ ৰৈ যাব পাৰে, সেইবাবে আজি কামত বেছিকৈ মনোযোগ দিবলৈ চেষ্টা কৰিব। বৈবাহিক সম্পৰ্ক আজি সুষম হ'ব আৰু ঘৰখনো আপোনালোকৰ সুখদায়ক হৈ পৰিব, যাৰ ফলত সকলো সদস্যই আজি আনন্দিত অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে, গতিকে সাৱধানতা অৱলম্বন কৰি চলক। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকৰ সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকে আজি যদি আপোনালোকে ভাল ব্যৱহাৰ বজাই ৰাখে বা সম্পৰ্ক আপোনালোকে সুন্দৰভাৱে ৰাখে, তেনেহ'লে আপোনালোকৰ প্ৰতিটো কাম সুন্দৰ হ'ব আৰু আপোনালোকে নিষ্ঠাৰে যদি আগবাঢ়ে তেনেহ'লে ইতিবাচক ফলাফলো দেখিব, কাৰণ আজি আপোনাৰ গ্ৰহৰ অৱস্থানো আপোনাৰ পক্ষত আছে, গতিকে এই সময়ৰ সম্পূৰ্ণ সুবিধা ল'বলৈ চেষ্টা কৰক। নিজৰ ব্যক্তিত্ব বৃদ্ধিটো আজি মনোনিৱেশ কৰিলে আপুনি আজি অধিপত্য প্ৰতিষ্ঠা কৰিব পাৰিব। আজি আপোনাৰ ভুল বুজাবুজিৰ ফলত কিছু আপোনালোকৰ অসুবিধা হোৱাৰ সম্ভাৱনা আছে ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তিৰ সৈতে, গতিকে এই ক্ষেত্ৰত আপোনালোকে তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ চেষ্টা কৰিব যাতে কোনো ধৰণৰ আপোনাৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ সমৰ্থন পাব আপোনাৰ কৰ্মচাৰীসকলৰ পৰা, যাৰ ফলত ব্যৱসায় সম্প্ৰসাৰণতো আজি সহায় পাব। চৰকাৰী চাকৰিত থকাসকলে আজি ৰাজহুৱা স্থানত তৰ্ক বিতৰ্ক এৰাই চলিব লাগিব, নহ'লে বিপদ হ'ব পাৰে আৰু সন্মান হানি হোৱাৰ সম্ভাৱনাও থাকিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে নিৰাপদ আৰু সুখী অনুভৱ কৰিব
আৰু ইয়াৰ ফলত আপোনালোকৰ আজি মানসিক অৱস্থাও ভাল হোৱাটো নিশ্চিত হ'ব। ঘৰৰ কাম কাজত আজি আপোনালোকে ভালদৰে লক্ষ্য ৰাখক যাতে বাহিৰা মানুহে কোনো কাৰণতে আপোনাৰ ঘৰত হস্তক্ষেপ নকৰে, নহ'লে পৰিৱেশ নেতিবাচক হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি এলাৰ্জি হোৱাৰ সম্ভাৱনা আছে, গতিকে ঠাণ্ডা আৰু প্ৰদূষিত অঞ্চলৰ পৰীক্ষা কৰি চলক যাতে আপোনালোকৰ জ্বৰ, চৰ্দি, কাহ আদিৰ পৰা পৰিত্ৰাণ পাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনালোকৰ শত্ৰু পতন হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে, গতিকে আজি আপোনালোকৰ শত্ৰুপক্ষৰ পৰা কোনো ধৰণৰ আপোনাৰ বেয়া প্ৰভাৱ নপৰে বা তেওঁলোকে আপোনাৰ কোনো ধৰণৰ আজি ক্ষতি কৰিব নোৱাৰে। গতিকে যিকোনো কাম কৰক আজি আপোনাৰ মুক্ত মনেৰে কৰক আৰু সকলো ক্ষেত্ৰতে সিদ্ধান্তবোৰ আপোনালোকে আজি ভালদৰে ল'বলৈ চেষ্টা কৰক, কোনো ধৰণৰ আজি বাধা অনুভৱ নকৰে। যিকোনো কামৰ কথা আহিলে আপোনাৰ মনৰ কথা শুনাটো বেছি প্ৰয়োজনীয় হ'ব আজি, আৰু আৱেগিক হোৱাটোৱে আপোনাৰ আজি কাম নষ্ট কৰিব পাৰে, সেইবাবে ব্যৱহাৰিক যুক্তি ৰাখিবলৈ চেষ্টা কৰিব। আজি আপোনাৰ বন্ধুৱে আপোনাক বিপদত পেলাব পাৰে, গতিকে অপ্ৰয়োজনীয় যিবোৰ আপোনালোকৰ বন্ধু আছে সেইবোৰৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিব। কোনো ধৰণৰ আপোনালোকে আজি কাৰ্যকলাপত জড়িত নহ'ব, তেওঁলোকৰ নিজৰ বিষয়ত বেছিকৈ আপোনালোকে মনোনিৱেশ কৰিলে ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ তত্ত্বাৱধানত কাম সম্পন্ন কৰিবলৈ চেষ্টা কৰক, ইয়াৰ দ্বাৰা আপোনালোকে ভাল প্ৰতিপত্তি ৰাখিব পাৰিব আৰু লগতে আপোনাৰ যিকোনো সমস্যা আজি ব্যৱসায়িক ক্ষেত্ৰত উদ্ভৱ হোৱাটো আজি সমাধানো কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীক যদি উপহাৰ দিয়ে তেনেহ'লে সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু স্বামী স্ত্ৰীৰ মাজত আজি ভাল সমন্বয় থাকিব, কিন্তু পাৰিবাৰিক দায়িত্ব বৃদ্ধি পাব, যাৰ ফলত কিছু অসুবিধা পোৱাৰ সম্ভাৱনাও থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ গাঁঠিৰ বিষৰ সমস্যাই আজি কিছু আপোনাৰ মনটো বেয়া কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত যোগাসন আৰু ব্যায়াম যদি আপোনালোকে বজাই ৰাখে তেনেহ'লে অতি শীঘ্ৰে সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতকে আজি ৰাজনীতি আৰু আপোনালোকৰ বাদ বিবাদৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ এইকেইটাই আপোনাৰ কাৰকে আপোনাৰ আজি মানসিক অৱস্থা বেয়া কৰিব পাৰে। গতিকে ৰাজনৈতিক ক্ষেত্ৰৰ পৰা আজি আঁতৰত থাকক, নহ'লে আপোনাৰ আজি সপোন বাস্তৱায়িত হোৱাত কিছু কষ্ট হ'ব পাৰে আৰু আপোনাৰ যিবোৰ কথা আজি মনলৈ আহিব সেইবোৰেই আপোনাৰ কাৰ্যকৰী হ'ব। গতিকে আপোনাৰ মনলৈ অহা যিকোনো আজি অনুভৱ আপুনি সেইবোৰ ভালদৰে লক্ষ্য কৰি চলিব, কাৰণ সেইবোৰেই আজি আপোনালোকৰ লগত ঘটিব পাৰে। খৰখেদাকে আজি আপোনাৰ কোনো ধৰণৰ ভুল পথ বাছি নল'ব, নহ'লে আপোনাৰ সুনামত ক্ষতি কৰিব পাৰে আৰু বিত্তীয় লেনদেনত কিছু ভুল হ'লে আজি লোকচান হ'ব পাৰে। গতিকে এই ক্ষেত্ৰতো আপোনালোকে সতৰ্ক হ'ব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত আজি মাৰ্কেটিং আৰু বিজ্ঞাপনত অধিক গুৰুত্ব দিয়ক, ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু উন্নতি দেখিব পাব আৰু সময়ৰ চাহিদা অনুসৰি আপোনালোকৰ কৰ্ম ব্যৱস্থা ৰাখিবলৈ চেষ্টা কৰক, কিছু সাল সলনি কৰিবলৈ আজি যত্ন কৰক, ইয়াৰ দ্বাৰা আপোনালোকে ভাল ফল দেখিব। চৰকাৰী ক্ষেত্ৰত যিসকল আজি নিয়োজিত হৈ আছে তেওঁলোকৰ বাবে আজি ব্যস্ততাপূৰ্ণ দিন হ'ব, গতিকে আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে চলাবলৈ হ'লে আপুনি প্ৰতিটো পদক্ষেপ ভালদৰে ল'বলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আজি প্ৰেমৰ সংগীৰ সৈতে আজি বিবাহৰ কিছুমান পৰিকল্পনা কৰিব আৰু অতি শীঘ্ৰে আপোনালোকে ঘৰত যদি এই বিষয়ে অৱগত কৰে বা অনুমতি গ্ৰহণ কৰিবলৈ যায় তেনেহ'লে আপোনালোকৰ বাবে উত্তম ফলাফল পাব। আৰু আপোনাৰ ঘৰৰ ক্ষেত্ৰত যিবোৰ সমস্যা আছিলে সেইবোৰ আজি সমাধান হোৱাৰ পথত আছে, যাৰ ফলত পৰিয়ালত আপোনালোকৰ পুনৰ সহযোগিতা ভাৱ দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব, নহ'লে স্বাস্থ্য অৱনতি ঘটিব পাৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি অৰ্থৰ অভাৱে দেখা দিব পাৰে, গতিকে আজি আপোনালোকে অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব আৰু আজি কোনো ব্যক্তিকে ধন ধাৰলৈ নিদিব, নহ'লে সেইবোৰ পোৱাত কিছু কঠিনতা আহিব পাৰে আৰু আজি আপোনালোকে সতৰ্ক হ'ব লাগিব। যিকোনো লেনদেনৰ ক্ষেত্ৰত আজি সতৰ্ক হোৱাটো ভাল হ'ব। কোনো নিৰ্দিষ্ট লক্ষ্যৰ দিশত আজি আপুনি কঠোৰ পৰিশ্ৰম কৰি যাওক, ইয়াৰ ফলাফল অতি শীঘ্ৰে আপোনালোকে পাব।
আজি আপুনি মানসিক শান্তিৰ বাবে ধৰ্মীয় বা আধ্যাত্মিক কামত কিছু লিপ্ত হ'বলৈ চেষ্টা কৰক, তেতিয়া দেখিব যে আপোনালোকে সকাহ অনুভৱ কৰিছে। আজি আপুনি দেখুৱাই দিয়াৰ পৰা বিৰত থাকক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক দিশত কিছু অভাৱে দেখা দিব পাৰে আৰু লগতে আপোনালোকে কোনো ধৰণৰ পৰামৰ্শক আজি আওকাণ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ নিজৰে সমস্যা বৃদ্ধি পাব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ নতুন চুক্তি আদি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে, সেইবাবে আপোনালোকে নিজৰ কামৰ প্ৰতি চকু ৰাখক আৰু নিয়োজিত লোকসকলে নিজৰ লক্ষ্য পূৰণৰ বাবে অতিৰিক্ত সময় দিবলগীয়া হ'ব পাৰে আৰু লগতে ৰাজহুৱা স্থানত তৰ্ক বিতৰ্কবোৰ পৰিহাৰ কৰি চলিব, নহ'লে আপোনালোকৰ সন্মান হানি হোৱাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত আজি সচেতন হ'ব লাগিব, কাৰণ আপোনাৰ সংগীৰ সৈতে আজি আপোনালোকৰ কিছু মতানৈক্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকে কষ্ট পাব পাৰে। গতিকে সচেতন হ'ব আৰু সুষম অগ্ৰগতিৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ পেটৰ বিষৰ সমস্যাই দেখা দিব পাৰে, গতিকে খাদ্যাভ্যাস অলপ সলনি কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি শত্ৰু নাশ হ'ব। ইয়াৰ ফলত আপোনালোকৰ আজি পৰিস্থিতি কিছু সকাহ অনুভৱ কৰিব আৰু অনুকূল যেন অনুভৱ হ'ব। ভাগ্য আজি আপোনাৰ পক্ষত আছে, গতিকে আপুনি প্ৰতিটো কাম ভালদৰে কৰিবলৈ চেষ্টা কৰক আৰু জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ মৰ্মে যদি কাম কৰে তেনেহ'লে আপোনালোকৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। আজি সময়ৰ লগে লগে নিজৰ ব্যক্তিত্ব সলনি কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে ভাল প্ৰভাৱ পেলাব পাৰিব আৰু অতিমাত্ৰা আজি চিন্তা নকৰিব, নহ'লে ইয়াৰ ফলত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি বহু ব্যস্ততা আপুনি অনুভৱ কৰিব, কিন্তু ইয়াৰ ফলো আপোনালোকে ভাল লাভ কৰিব। আৰ্থিক অৱস্থা উন্নতি হোৱা দেখা গৈছে। চৰকাৰী চাকৰিত থকাসকলে কোনো অন্যায় কামত আজি জড়িত হোৱাৰ পৰা বিৰত থাকিব, নহ'লে তদন্ত হোৱাৰ আশংকা থাকিব। প্ৰেমৰ সম্পৰ্কত আজি ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হৈছে, গতিকে আপোনাৰ পৰিয়ালৰ দায়িত্ব আজি ভালদৰে পালন কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুন্দৰভাৱে আজি আপোনাৰ দৈনন্দিন জীৱন পাৰ কৰিব পাৰিব। যুৱক যুৱতীসকলে আজি প্ৰেমৰ সম্পৰ্কক লৈ কিছু ঘনিষ্ঠতা হোৱা অনুভৱ হ'ব। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পোৱাটো নিশ্চিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি স্বাস্থ্য স্বাভাৱিক হৈ থাকিব, কোনো ধৰণৰ চিন্তা নাই। গতিকে আপোনালোকে মানসিক চাপ নোহোৱা কৰিবলৈ হ'লে আপোনালোকে ধ্যান কৰিব আৰু নিজৰ ভাল লগা কামত কিছু সময় দিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্য আৰু মানসিক স্বাস্থ্য ভাল থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবৰ বাবে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গ বা পৰিয়ালত আগবঢ়াই দিবলৈ নাপাহৰিব।